অৰুণোদয়ে এটা বিগ আপডেট আহিছে চাওক যিখিনি আগতে কৈ আছিল এতিয়া ৰেচন কাৰ্ড থাকিব লাগিব লগতে ইনকাম চাৰ্টিফিকেট লাগিব তো বিগ আপডেট এটা আহিছে যে ৰেচন কাৰ্ড নালাগে এটা বহুত ভাল খবৰ অসম চৰকাৰে এটা প্ৰেছ বিবৃতিত স্পষ্টীকৰণ দি এটা নটিচ উলিয়াই পেলাই তেওঁলোকে কৈছে যে ইনকাম চাৰ্টিফিকেটৰ বৰ্তমান কোনো প্ৰয়োজন নাই এই হেৰিৰ বাবে অৰুণোদয় পাবৰ বাবে অকল আপোনাৰ এখন বৈধ ৰাচন কাৰ্ড থাকিব লাগিব আৰু বাকী আপোনাৰ যি প্ৰমাণ পত্ৰসমূহ আছে ক্ৰাইটেৰিয়াসমূহ আছে সেইসমূহ আপোনাৰ থাকিব লাগিব তেতিয়াই আপুনি অৰুণোদয় পোৱাৰ বাবে যোগ্য হ'ব আৰু ইয়াৰ বাবে এপ্লাই কৰিব লাগিব এপ্লাই কৰিলে আপোনাৰ সেই যদি তাত আপুনি নিৰ্বাচিত হয় চিলেক্ট হয় তেতিয়া আপুনি নিশ্চয় অৰুণোদয় পাব তো এইটো এটা বহুত ভাল কথা হৈছে কাৰণ ইনকাম চাৰ্টিফিকেট লৈ ইমান পটককৈ ইনকাম চাৰ্টিফিকেট বনোৱা কাৰ নামত বনাব কি কৰিব এইটো লৈ বহুত খেলি মেলি হৈ থাকে তো সেইবাবে আপোনালোকে এতিয়া টেনশ্যন ফ্ৰী থাকক চৰকাৰে যিহেতু এটা স্পষ্টীকৰণ দিছেই যে অৰুণোদয়ৰ কাৰণে এতিয়া হেৰি নালাগে ইনকাম চাৰ্টিফিকেট নালাগে এতিয়া বাকী ডকুমেণ্ট যিখিনি লাগে আপোনালোকৰ গাঁৱৰ সভাত মিটিং হ'লে কৈয়ে দিব আপোনালোকক ধুনীয়াকৈ তো ফৰ্মখিনি ল'ব লৈ পেলাই ধুনীয়াকৈ ফিল আপ কৰি দিয়ক কিবা যদি জানিব বিচাৰে আৰু কমেণ্টত জনাব মই সম্পূৰ্ণ হেল্প কৰিব চেষ্টা কৰিম ধন্যবাদ